নমস্কাৰ বন্ধু বান্ধৱীসকল আৰজে জিকেটেক চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বিৰুবালা ৰাভাৰ বিষয়ে। বিৰুবালা ৰাভাৰ বিষয়ে হয়তো আপোনালোকে বহুতো বন্ধু বান্ধৱীয়ে শুনিছে, তথাপিও মই আপোনালোকৰ মাজলৈ কিছুমান তথ্য আগবঢ়াইছোঁ। বিৰুবালা ৰাভা অসমৰ এগৰাকী সমাজকৰ্মী। তেওঁ যোৱা 2টা দশক ধৰি অসমত প্ৰচলিত বিভিন্ন অন্ধবিশ্বাস যেনে ডাইনী হত্যা আদিৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সচেতনতা আনিবৰ বাবে চেষ্টা কৰি আছে। অসমত ডাইনী সন্দেহত অতিশয্যৰ মুখামুখি হোৱা বহু লোকৰ তেওঁ সহায় কৰিছে। তেওঁৰ এই কামৰ বাবে নৰ্থ ইষ্ট নেটৱৰ্ক নামৰ গুৱাহাটী এটা আগশাৰী সংগঠনে তেওঁৰ নাম 2005 চনত শান্তি নোবেল বঁটাৰ বাবে প্ৰেৰণ কৰিছিল। তেওঁক ভাৰত চৰকাৰে 2021 চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছে। হয়তো আপোনালোকে সকলোৱে জানে, জন্ম হৈছিল 1954 চনত ঠাকুৰভিলা, গোৱালপাৰা, অসমত। বন্ধু বান্ধৱীসকল, বিৰুবালাৰ বিষয়ে মই কিছুমান তথ্য আপোনালোকক আগবঢ়াব বিচাৰিছোঁ যে গোৱালপাৰা জিলাৰ অসমৰ মেঘালয় সীমান্তত ঠাকুৰভিলা নামৰ এখন ভিতৰুৱা গাঁৱত এটি সাধাৰণ পৰিয়ালত 1954 চনত বিৰুবালা ৰাভাৰ জন্ম হৈছিল। শৈশৱৰ ঘৰখন বহু কষ্টৰে ডাঙৰ দীঘল হোৱা ৰাভাই মাত্ৰ 5ম শ্ৰেণীলৈকে পঢ়া শুনা কৰাৰ পাছতেই বিদ্যালয় এৰিবলগীয়া হৈছিল। তেওঁ বিবাহ হয় গোৱালপাৰা জিলাৰ ঠাকুৰভিলা গাঁৱৰ এগৰাকী কৃষকৰ সৈতে। হয়তো আপোনালোকে সকলোৱে জানে। আৰু তেওঁ সমাজকৰ্মী হিচাপে কি আগবঢ়াইছে মই আপোনালোকৰ মাজলৈ কিছুমান তথ্য আগবঢ়াইছোঁ বন্ধু বান্ধৱীসকল। সৰুৰে পৰা বিভিন্ন সামাজিক কাম কাজত জড়িত থাকি তেওঁ ভাল পাইছিল। 2000 চনৰ পৰাই তেওঁ সমাজত প্ৰচলিত ডাইনী প্ৰথাৰ বিৰুদ্ধে সৰব হৈ উঠিছিল আৰু প্ৰথমে গোৱালপাৰা জিলাতে ডাইনী হত্যাৰ বিৰুদ্ধে জনসচেতনতা আৰু আনিবলৈ চেষ্টা কৰিছিল। আৰু যোৱা 2টা দশক ধৰি তেওঁ অন্ধবিশ্বাস আঁতৰ কৰিবলৈ সংগ্ৰাম কৰি আহিছে। আৰু 1985 চনত তেওঁ ঠাকুৰভিলা মহিলা সমিতিৰ যি ছেক্ৰেটৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে। আৰু তাৰ পিছত তেওঁ বিভিন্ন গাঁৱে ভূঞে গৈ ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাসৰ বিষয়ে মানুহক সচেতনতা কৰিবলৈ চেষ্টা কৰি আহিছে। আৰু 2006 চনত তেওঁ অসমৰ মহিলা সমিতিৰ এই সন্দৰ্ভত চেষ্টা চলাই থকা বিভাগত যোগ দিয়ে। বন্ধু বান্ধৱীসকল, বৰ্তমানলৈকে বিৰুবালা ৰাভাই 34 গৰাকী লোকৰ প্ৰাণ ৰক্ষা কৰিছে। আৰু 2011 চনৰ মনত ৰাখিব, 2011 চনৰ যি ডাইনী হত্যাৰ বিৰুদ্ধে গোৱালপাৰা জিলাত মিছন বিৰুবালা ৰাভাৰ আৰম্ভ কৰে। আৰু 2012 চনত 30 অক্টোবৰত এই মিছনক ৰাজ্যিক অভিযান হিচাপে তেওঁ স্বীকৃতি লাভ কৰে। বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো সকলোৱে দেখিছে বা আপোনালোকে শুনিছে যে বঁটা আৰু সন্মানৰ বিষয়েও তেওঁক যথেষ্টখিনি দিয়া হৈছিলে। সৰ্বেশ্বৰ দত্ত সোঁৱৰণী বঁটাও দিয়া হৈছিলে। আৰু সেই বস্তুটো মই আপোনালোকক ইয়াতে দি দিছোঁ, তথ্য ইয়াতে চাই ল'ব আপোনালোকে। যি 2008 চনত আপোনালোকৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰী লিমিটেড মুম্বাইত সম্বৰ্ধনা জনায়, আপোনালোকে হয়তো সকলোৱে দেখিছে। আৰু 2019 বৰ্ষত আনন্দৰাম ঢেকিয়াল ফুকনৰ বঁটাও প্ৰদান কৰিছে নগাঁও আনন্দৰাম ঢেকিয়াল ফুকনৰ মহাবিদ্যালয়। আৰু 2021 চনত পদ্মশ্ৰী বঁটাৰে আগবঢ়াইছে। আৰু এইখিনি হোৱাৰ পিছতো বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো সকলোৱে জানে যে ইমানখিনি বঁটা গ্ৰহণ কৰাৰ পিছতো তেওঁক চৰকাৰলৈ এটাই অনুৰোধ কৰিছিল, তেওঁ যাতে ডাইনী হত্যাৰ প্ৰতি সমাজৰ হকে সকলোৱে কাম কৰিব পাৰে, এই বিষয়ে তেওঁ তথ্য আগবঢ়াইছিল। আৰু কালি হয়তো 2য় পৰ্যায়ৰ খাদ্যনলী কৰ্কট ৰোগত বিৰুবালা ৰাভাৰ আক্ৰান্ত হৈ আছিল। আৰু 2024 চনত 13 মে তাৰিখে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান গুৱাহাটীত বিৰুবালা ৰাভাৰ মৃত্যু হয়। ভিডিঅ'টো ইমানে আছিলে বন্ধু বান্ধৱীসকল। যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।